Hi guys, welcome back to my YouTube channel. আজি এইটো ভিডিঅ'ত 6 এপ্ৰিল 2025 তাৰিখে অনুষ্ঠিত হৈ যোৱা আসাম পুলিচ কনষ্টেবলৰ ৰিটেন এক্সামৰ কমপ্লিট কুৱেশ্যন পেপাৰটো আলোচনা কৰিবলৈ ওলাইছোঁ। সো এইটো ভিডিঅ'ৰ পৰা অসম আৰক্ষীৰ লগতে অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে প্ৰচেছ চলাই থকা প্ৰশিক্ষাৰ্থীসকল উপকৃত হ'ব বুলি আশা কৰিছোঁ। সো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি ভাবিলে লাইক এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম প্ৰশ্নটো লৈছোঁ, অসমৰ একমাত্ৰ মালভূমিটো কি? তো ভাৰতৰ উত্তৰ পূব ৰাজ্যসমূহৰ ভিতৰত দুখনেই মালভূমি আছে। এটা হ'ল মেঘালয় মালভূমি বা শ্বিলং মালভূমি, আৰু আনটো হ'ল অসমৰ কাৰ্বি আংলং জিলাৰ কাৰ্বি মালভূমি। নেক্সট কুৱেশ্যন নম্বৰ 2, তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি, কাৰ্বি মালভূমি। নেক্সট কুৱেশ্যন নম্বৰ 2, চিহাবুদ্দিন তালিছৰ ফাথিয়া-ই-ইব্ৰাহী তলৰ কোনটো ঘটনা জনাৰ বাবে গুৰুত্বপূৰ্ণ উৎস? তো চিহাবুদ্দিন তালিছৰ ফাথিয়া-ই-ইব্ৰাহী গ্ৰন্থখন মূলতঃ কোচবিহাৰ আৰু অসমলৈ মিৰ্জুমলাৰ অভিযান আৰু সেই সময়ৰ লোকৰ সামাজিক, ৰাজনৈতিক ও সাংস্কৃতিক অৱস্থাৰ বিৱৰণ পোৱা যায়। চ' ইয়াৰে ৰাইট অপশ্যনটো হ'ব চি, মিৰ্জুমলাৰ অভিযান। নেক্সট কুৱেশ্যন নম্বৰ 3, অসমৰ অৰ্থনীতিৰ মুখ্য স্তম্ভ। তো অসমৰ জনসংখ্যাৰ more than 70% লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষিকাৰ্য বিশেষকৈ চাহ উৎপাদনেই ৰাজ্যৰ জনসংখ্যাৰ ইনকাম আৰু ইমপ্লয়মেণ্টৰ আটাইতকৈ ডাঙৰ উৎস। চ' অসমৰ অৰ্থনীতিৰ মেইন পিলাৰ হ'ল কৃষিকাৰ্য। চ' ৰাইট অপশ্যন ইজ ডি। নেক্সট কুৱেশ্যন নম্বৰ 4, কোন চনত অসমৰ চতুৰ্থ তেল শোধনাগাৰ নুমলীগড়ত সূচনা কৰা হৈছিল? তো অসমৰ মুঠ 4টা তেল শোধনাগাৰ আছে। আটাইতকৈ পুৰণি তেল শোধনাগাৰটো তিনিচুকীয়াৰ ডিগবৈত আছে। এইটো আটাইতকৈ পুৰণি তেল শোধনাগাৰ, 1901ত স্থাপিত কৰা হৈছিল। দ্বিতীয়টো কামৰূপত স্থাপিত কৰা হৈছিল 1962ত। তৃতীয়টো বঙাইগাঁৱত 1979ত, আৰু চতুৰ্থ তেল শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰ, যাক NRL বুলি জানো আমি, সেইটো গোলাঘাট জিলাৰ নুমলীগড়ত 1999ত স্থাপিত কৰা হৈছিল। চ' ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি, 1999। অসমত প্ৰধান উৎপাদিত খাদ্যশস্য কি? তো অসমৰ প্ৰধান উৎপাদিত খাদ্যশস্য হ'ল ধান। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ। নেক্সট কুৱেশ্যন নম্বৰ 6, কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? কোনটো পাহাৰত অৱস্থিত? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ, কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 7, আহোম ৰাজবংশৰ শেষৰগৰাকী স্বৰ্গদেউ কোন আছিল? তো আহোম ৰাজবংশৰ শেষৰগৰাকী স্বৰ্গদেউ আছিল পুৰন্দৰ সিংহ। তো ৰাইট অপশ্যনটো হ'ব ইয়াৰে চি। নেক্সট কুৱেশ্যন নম্বৰ 8, জয়দৌল কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল? তো জয়দৌল, যাক কেশৱৰায় বিষ্ণুদৌল বুলিও জনা যায়, আৰু এই দৌলটো স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মাতৃ জয়মতী কোঁৱৰীৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল। তো ৰাইট অপশ্যন ইজ এ। নেক্সট কুৱেশ্যন নম্বৰ 9, নিম্নলিখিত জিলাসমূহৰ কোনটো জিলা বৰাক উপত্যকাত অৱস্থিত নহয়? তো বৰাক উপত্যকা 3টা জিলাৰে গঠিত। কৰিমগঞ্জ, বৰ্তমান শ্ৰীভূমি বুলি জনা যায়, আৰু হাইলাকান্দি আৰু হ'ল কাছাৰ, এই 3টা ডিষ্ট্ৰিক্টে গঠিত বৰাক ভেলী। আৰু বৰাক ভেলীৰ মেইন আৰু লাৰ্জেষ্ট চিটি হ'ল কাছাৰ জিলাৰ শিলচৰ। চ' ইয়াৰে ৰাইট অপশ্যনটো হ'ব, কোনটো নহয় বুলি সুধিছে, বৰাক জিলাৰ ভেলীৰ অন্তৰ্ভুক্ত নহয়। তো ইয়াৰে মৰিগাঁও ডিষ্ট্ৰিক্টটো হ'ব বৰাক ভেলীৰ অন্তৰ্গত নহয়। নেক্সট কুৱেশ্যন নম্বৰ 10, নিম্নলিখিত কোনখন ৰাজ্যক স্বৰ্গদেউ ৰুদ্ৰসিংহই অৱশেষত আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছে? ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি, ডিমাচা কছাৰী ৰাজ্যক। নেক্সট কুৱেশ্যন নম্বৰ 11, অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? তো অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হ'ল গোপীনাথ বৰদলৈ, আৰু অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হ'ল ছৈয়দা আনোৱাৰা তাইমুৰ। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ। যদি ভাৰতৰ
প্ৰথম মহিলা মুখ্যমন্ত্ৰী বুলি সোধা হয় তেতিয়াহ'লে এনচাৰ হ'ব সুচিতা কৃপলানী। তেখেতে উত্তৰ প্ৰদেশত প্ৰথম মহিলা মুখ্যমন্ত্ৰী হৈছিল ভাৰতৰ ভিতৰতে। নেক্সট কুৱেশ্যন নম্বৰ 12, কাৰ ৰাজত্বকালত ইটা আৰু চূণৰ মিশ্ৰণ ব্যৱহাৰ কৰি ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছিল? তো স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত ৰংঘৰটো বাঁহ আৰু কাঠেৰে নিৰ্মিত আছিল। পিছত ইয়াক স্বৰ্গদেউ প্ৰমত্ত সিংহই ইটা আৰু চূণেৰে পুনৰ নিৰ্মাণ কৰিছিল। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব ডি, স্বৰ্গদেউ প্ৰমত্ত সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 13, আছাম কায়াকিং এণ্ড কেনোয়িং ট্ৰেইনিং চেণ্টাৰ ক'ত অৱস্থিত? তো এইটো মৰিগাঁও জিলাৰ চৰণবিলত অৱস্থিত। তো ৰাইট অপশ্যনটো হ'ব ডি, আৰু ইয়াত সাধাৰণতে ব'ট ৰেচিং কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 14, অসমৰ পুলিচ প্ৰশিক্ষণ মহাবিদ্যালয়খন ক'ত অৱস্থিত? এইটো দেৰগাঁৱত অৱস্থিত আৰু স্থাপিত কৰা হৈছিল 1980। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি। নেক্সট কুৱেশ্যন নম্বৰ 15, গৰমপানী অভয়াৰণ্যখন ক'ত অৱস্থিত? গৰমপানী অভয়াৰণ্যখন হ'ল কাৰ্বি আংলং জিলাৰ ডিফুত অৱস্থিত। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ। নেক্সট কুৱেশ্যন নম্বৰ 16, কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল? তো এইটো হৰ্ষবৰ্ধনৰ সমসাময়িক ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল। তো ৰাইট অপশ্যনটো হ'ল ইয়াৰ ডি, ভাস্কৰ বৰ্মন। তেখেত আছিল হৰ্ষবৰ্ধনৰ সমসাময়িক। নেক্সট কুৱেশ্যন নম্বৰ 17, এছিয়ান ডেভেলপমেণ্ট বেংকে অসমত নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা বৃদ্ধি আৰু শক্তি সুৰক্ষা উন্নত কৰাৰ শেহতীয়াকৈ কিমান পৰিমাণৰ ঋণ অনুমোদন কৰিছিল? তো এছিয়ান ডেভেলপমেণ্ট বেংকে অসমৰ ছ'লাৰ প্ৰজেক্টৰ বাবে অসমলৈ 434.25 মিলিয়ন ডলাৰ লোন অনুমোদন কৰিছিল। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব ডি। নেক্সট কুৱেশ্যন নম্বৰ 18, 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত তলৰ কোনজনক ফাঁচি দিয়া হৈছিল? ইয়াৰে ৰাইট অপশ্যনটো হ'ব ডি, কুশল কোঁৱৰক। নেক্সট কুৱেশ্যন নম্বৰ 19, অসমৰ লগত কোন দুটা দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ, ভূটান আৰু বাংলাদেশ। নেক্সট কুৱেশ্যন নম্বৰ 20, ভাৰতৰ বৃহত্তম নদীদ্বীপটো ক'ত অৱস্থিত? এইটোৰ ৰাইট অপশ্যনটো হ'ব ডি, অসমত। অসমৰ মাজুলীত ভাৰতৰ বৃহত্তম নদীদ্বীপটো অৱস্থিত, যাৰ মাটিকালি 352 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 21, ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন আছে? এইটোৰ ৰাইট অপশ্যন ইজ ডি, ডক্টৰ এছ জয়শংকৰ। নেক্সট কুৱেশ্যন নম্বৰ 22, তলৰ কোনটো উক্তি শুদ্ধ এবাউট সোনামাৰ্গ টানেলৰ ক্ষেত্ৰত? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব 2 আৰু ৰাইট অপশ্যনটো হ'ব চি, 2 আৰু 3। নেক্সট কুৱেশ্যন নম্বৰ 23, ভাৰতৰ প্ৰথম AI নগৰ কোনখন? ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি, লক্ষ্ণৌ। নেক্সট কুৱেশ্যন নম্বৰ 24, কপাইলট কম্পিউটাৰ য'ত AI প্ৰযুক্তিৰ দ্বাৰা অন্যান্য বিৰল ব্যৱস্থাৰ সুবিধা আছে, কোনটো প্ৰযুক্তি কোম্পানীয়ে বনাইছিল? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব মাইক্ৰ'ছফ্ট, ডি, ৰাইট অপশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 25, 2024 গ্ৰীণ অস্কাৰ কোনে লাভ কৰিছিল? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব
ডি ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন। নেক্সট কুৱেশ্যন নম্বৰ 26, কোনটো সংস্থাই শিশু পুষ্টি প্ৰতিবেদন 2024 প্ৰকাশ কৰিছিল? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি ইউনিচেফ। নেক্সট কুৱেশ্যন নম্বৰ 27, বিশ্ব সংবাদ স্বাধীনতা সূচাংক 2024 অনুযায়ী 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান? এইটো ৰাইট অপশ্যনটো হ'ব এ 159। নেক্সট কুৱেশ্যন নম্বৰ 28, জাতীয় কেঞ্চাৰ সচেতনতা দিৱস কেতিয়া পালন কৰা হয়? এইটো ৰাইট অপশ্যন ইজ 7 নৱেম্বৰ তাৰিখে জাতীয় কেঞ্চাৰ সচেতনতা দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 29, প্ৰতি বছৰে জোনবিল মেলা কোনখন জিলাত অনুষ্ঠিত হয়? তো জোনবিল মেলা প্ৰতি বছৰে জাগিৰোডৰ ওচৰৰ মৰিগাঁও জিলাত অনুষ্ঠিত হয় আৰু এই মেলাত বিনিময় প্ৰথাৰে বস্তু আদান প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 30, শিল্পী দিৱস কোন তাৰিখে পালন কৰা হয়? তো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৰণ কৰিবলৈ তেওঁৰ মৃত্যু দিনটো অৰ্থাৎ 17 জানুৱাৰীটো শিল্পী দিৱস হিচাপে সমগ্ৰ অসমতে পালন কৰা হয়। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব চি। নেক্সট কুৱেশ্যন নম্বৰ 31, অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ গুৱাহাটীত। দ্য আছাম ষ্টেট মিউজিয়াম লোকেটেড এট গুৱাহাটী। নেক্সট কুৱেশ্যন নম্বৰ 32, ASTCৰ সম্পূৰ্ণ অৰ্থ কি? STৰ সম্পূৰ্ণ অৰ্থ হ'ল আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যন। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব চি। নেক্সট কুৱেশ্যন নম্বৰ 33, তলৰ কোনটো গেছ নিষ্ক্ৰিয় গেছ নহয়? তো নিষ্ক্ৰিয় গেছবোৰ হ'ল নিয়ন, আৰ্গন, ক্ৰেপ্টন, হেক্সন, ৰেডন। তো ইয়াৰে কোনটো নহয় বুলি সুধিছে নিষ্ক্ৰিয় গেছ? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব ডি নাইট্ৰজেন। নেক্সট কুৱেশ্যন নম্বৰ 34, 1894 চনত অসমৰ কৃষক বিদ্ৰোহ কোন ঠাইত সংঘটিত হৈছিল? তো আমি জানো কৃষক বিদ্ৰোহ অসমৰ পথাৰু ঘাটত হৈছিল। তো ৰাইট অপশ্যন ইজ চি। নেক্সট কুৱেশ্যন নম্বৰ 35, পুৰুষৰ ICC T20 বিশ্বকাপ 2024ত সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ কোনে লাভ কৰিছিল? এইটোৰ ৰাইট এনচাৰ ইজ চি জসপ্ৰীত বুমৰাহ। নেক্সট কুৱেশ্যন নম্বৰ 36, 2034 চনৰ ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব বি চৌদি আৰব। নেক্সট কুৱেশ্যন নম্বৰ 38, প্ৰধানমন্ত্ৰী সুৰজ পৰ্টেল কোন মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালনা কৰা হয়? তো এইটোৰ ৰাইট অপশ্যন ইজ চি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ দ্বাৰা। নেক্সট কুৱেশ্যন নম্বৰ 40, 2025-26 বৰ্ষত কোনটো ক্ষেত্ৰত আটাইতকৈ বেছি বাজেটৰ অংশ লাভ কৰিছে? তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব ডি ডিফেন্সৰ ক্ষেত্ৰত প্ৰতিৰক্ষা। নেক্সট কুৱেশ্যন নম্বৰ 61, তলৰ কোনটো অমিল শব্দটো? তো ইয়াৰে অমিল শব্দটো হ'ল ছাবমিছিভ শব্দটো। ৰাইট অপশ্যন ইজ ডি। এজিটেটেড, এগ্ৰেছিভ, ৰাউডি এইবিলাক কি বুজায়? উত্তেজিত, আক্ৰমণাত্মক, উশৃংখল এইবিলাক বুজায়। ছাবমিছিভ শব্দটোৱে বিনয়ী, বাধ্য এনেকুৱা বুজায়। তো ৰাইট অপশ্যন ইজ ডি। নেক্সট কুৱেশ্যন নম্বৰ 62, অ' মাই লাভ লাইক এ ৰেড ৰ'জ ইজ এন এক্সাম্পল অফ। এইটোৰ ৰাইট অপশ্যনটো হ'ব এ স্মাইল। নেক্সট কুৱেশ্যন নম্বৰ 63, হোৱাট ইজ দ্য মিনিং অফ কষ্ট এণ্ড আৰ্ম এণ্ড লেগ? এইটো কষ্টলি বুজাইছে। তো ইয়াৰে ৰাইট অপশ্যনটো হ'ব এ ভেৰি এক্সপেঞ্চিভ। নেক্সট কুৱেশ্যন নম্বৰ 64, হি ৱাজ ছ' হাংৰি ডেট হি কুড ডেছ ৱেট টু ৱাছ হিজ হেণ্ডছ।
এইটো হাৰ্টলি বুজাব right option is D hardly next 65 question number can you tell me etor hobo right option to hobo D number 2 why you did not speak next question number 66 the train days before we reach the station enake baikor majot jodi before ba after thake tiahole baikotur duta bhab thake efale simple past thakile antu phale past perfect use koribo lage so yare right option to hobo A had left next question number 67 he is dash MA in English ete right option to hobo B N next 68 question number A she is going there is not she ete right option to hobo A next question number 69 kontu okhuddho yare C to okhuddho conjunctive S নহয় এটো C হৈ যাব CONDUCIVE next question number 70 when I met Rajat in Mumbai yare right option to hobo D2 had been next question number 71 Assam has tremendous potential potential for right option is D next question number 72 she is writing a letter to passive voice korile hobo a letter is being written by her to right option hobo C next question number 73 she is dash than any other girl in the class eto jetu superlative degree so etu the tallest B option to hobo she is the tallest than any other girl in the class next question number 74 she said I have finished the work to indirect korile hobo she said that she had finished the work to right option hobo D next question number 75 I asked him that's so lazy to etu hobo B to right option hobo I asked him why he was so lazy next question number 77 etu collective noun dia hoise etu kontu incorrect to yare A to incorrect hobo a swarm of monkeys no a trop of monkeys next question number 78 etu abundant or closed meaning nearest meaning ki hobo etu right option hobo ample abundant means available bujay to ample means too enough next question number 79 steam the tide means etu ki bujay stop বা resist bujay so right option hobo B next question number 80 keloazor biporit shobdo to yare right option to hobo B sensitive